Welcome to our YouTube channel Informative Fact. Today we discuss English grammar for B.Ed, D.El.Ed, Assam Police, SSC and other competitive exams. So please like, comment and subscribe our YouTube channel. Let's start the session. Question number 1. Choose the correct synonym of dastardly. Dastardly শব্দটোৰ সমাৰ্থক শব্দ কি? ইয়াত আমাক অপশ্যন দিছে devastating, cowardly, clever, deviant. ইয়াত কাৰেক্ট অপশ্যনটো হৈছে devastating. Devastating মানে হৈছে ডেমেজ হোৱা, মানে ধ্বংস কৰা বা সম্পূৰ্ণৰূপে নাশ হোৱা. নেক্সট কুৱেশ্যনটো হৈছে choose the correct antonym of denigrate. Denigrate শব্দটোৰ বিপৰীত শব্দ কি? আমাক অপশ্যন দিছে ব্লেম, হাইড, কোৱাৰী, আপহোল্ড. প্ৰথমতে আমি জানিব লাগিব ডেনিগ্ৰেট শব্দটোৰ অৰ্থ কি? ডেনিগ্ৰেট মানে হৈছে অসন্মান কৰা, মিনছ ডিভেলু কৰা, ডিমিন. এতিয়া কাৰেক্ট আনচাৰ হ'ব আপহোল্ড. ইয়াত আপহোল্ড শব্দটো সন্মান কৰা, কাৰোবাক ভেলু দিয়া এই অৰ্থত ব্যৱহাৰ কৰা হৈছে. কুৱেশ্যনটো হৈছে প্ৰিপজিশ্যন. এইটো জেনেৰেলি বহুত কমন কুৱেশ্যন হয়, এক্সামত প্ৰায় আহি থাকে. হি ইজ ভেৰি গুড ডেছ মেথমেটিক্স বাট উইক ডেছ ইংলিছ. ইয়াত কাৰেক্ট আনচাৰটো হ'ব হি ইজ ভেৰি গুড এট মেথমেটিক্স বাট উইক ইন ইংলিছ. নেক্সট কুৱেশ্যনটো হৈছে চি এনচিষ্টেড ডেছ পেইং দ্য বিল হাৰছেল্ফ. ইয়াত কাৰেক্ট আনচাৰটো হ'ব অন. এটা কথা সদায় মনত ৰাখিবা, দ্য ভাৰ্ব এনচিষ্ট অলৱেজ ফলোড দ্য প্ৰিপজিশ্যন অন. নেক্সট কুৱেশ্যনটো হৈছে চুজ দ্য কাৰেক্ট এণ্টনিম অফ কাৰ্নেল. ইয়াত কাৰ্নেল মানে হৈছে বডিলি, ফিজিকেলি বা আমি অসমীয়াত ভৌতিক বা দৈহিক বুলি ক'ব পাৰোঁ. আৰু ইয়াত আমাক অপশ্যন দিছে মেটেৰিয়েল, স্পিৰিচুৱেল, টেম্পৰেল আৰু ফিজিকেল. ইয়াত কাৰেক্ট আনচাৰটো হ'ব স্পিৰিচুৱেল. ইয়াত এটা কথা লক্ষ্য কৰিবা, মেটেৰিয়েল আৰু ফিজিকেলটো কাৰ্নেল ৱৰ্ডটোৰ সমাৰ্থক শব্দ হ'ব বা চিননেম হ'ব. নেক্সট কুৱেশ্যনটো হৈছে হি ইজ ৰেছপনচিবল ডেছ দ্য প্ৰেচিডেণ্ট ফৰ হিজ ডিচিশ্যন. ইয়াত আমাক অপশ্যন দিছে উইথ, ফৰ, অফ আৰু টু. এতিয়া এই প্ৰিপজিশ্যনটোৰ ক্ষেত্ৰত এটা কথা সদায় মনত ৰাখিবা, যদি আমাক কোনোবা এজন ব্যক্তিৰ প্ৰতি ৰেছপনচিবল হোৱা বুজায় তেতিয়াহ'লে ইয়াত টু প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয়. যদি কোনোবা বস্তুৰ প্ৰতি আমাক ৰেছপনচিবল হোৱা বুজায় তেতিয়াহ'লে ফৰ প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয়. ইয়াত ব্যক্তিৰ প্ৰতি ৰেছপনচিবল হোৱা বুজাইছে, গতিকে ইয়াত টু প্ৰিপজিশ্যন হ'ব. হি ইজ ৰেছপনচিবল টু দ্য প্ৰেচিডেণ্ট ফৰ হিজ ডিচিশ্যন. নেক্সট কুৱেশ্যনটো হৈছে চিলেক্ট দ্য এণ্টনিম অফ দ্য গিভেন ৱৰ্ড এক্সপ্লিচিট. এক্সপ্লিচিট শব্দটোৰ বিপৰীত শব্দটো কি? ইয়াত এক্সপ্লিচিট শব্দটোৰ অৰ্থ হৈছে ক্লিয়াৰ বা স্পষ্ট. আমাক অপশ্যন দিছিলে ৰং. ৰং মানে ভুল, গতিকে এইটো সম্ভৱ. ইনএডিকুৱেট. ইনএডিকুৱেট মানে হৈছে অশিক্ষিত, নহয়. আৰু এম্বিগুৱাছ. এম্বিগুৱাছ মানে হৈছে সন্দেহ থকা বা ডাউট থকা, গতিকে ইয়াত কাৰেক্ট আনচাৰটো হ'ব এম্বিগুৱাছ. এই কুৱেশ্যনটো লাষ্ট ইয়েৰ বিএডৰ এণ্ট্ৰেঞ্চ এক্সামত দেখা পোৱা গৈছিলে. কুৱেশ্যনটো হৈছে দ্য এণ্টনিম অফ এভাৰ ইজ. এভাৰ শব্দটোৰ বিপৰীত শব্দ কি? এভাৰ মানে হৈছে এক্সট্ৰিমলি ডিছকাষ্টিং, ঘৃণা কৰা বা কিবা এটা বস্তুক আমি বেয়া পোৱা. অপশ্যন দিছিলে হেট. হেট মানেও বেয়া পোৱা. এভেইট. এভেইট মানে হৈছে কিবা এটা কামৰ প্ৰতি আমি ডেডিকেশ্যন দিয়া বা মনোযোগ দিয়া. লাইক মানে ভাল পোৱা আৰু ইনভাইট মানে আমন্ত্ৰণ জনোৱা, গতিকে ইয়াত কাৰেক্ট আনচাৰটো হ'ব লাইক. এইটো কুৱেশ্যন পেপাৰৰ পৰাই লোৱা হৈছিলে. হি ৱাজ ফ্ৰাইটেন টু বি কিল্ড, টু বিং কিল্ড, ফৰ বিং কিল্ড আৰু অফ বিং কিল্ড. ইয়াত কাৰেক্ট আনচাৰটো হয় অফ বিং কিল্ড. এই ক্ষেত্ৰত তোমালোকে এটা কথা মনত ৰাখিবা, ইন ইংলিছ গ্ৰামাৰ দ্য অবজেক্টিভ ফ্ৰাইটেণ্ড ইউজুৱেলি টেক দ্য প্ৰিপজিশ্যন অফ. গতিকে হি ইজ ফ্ৰাইটেণ্ড অফ বিং কিল্ড হয়. ইয়াত ষ্ট্ৰাকচাৰটো জেনেৰেলি এনেকুৱা ধৰণৰ হয়, ছাবজেক্ট প্লাছ বি প্লাছ ফ্ৰাইটেণ্ড প্লাছ অফ প্লাছ নাউন. এই কুৱেশ্যনটো যথেষ্ট ইজি কুৱেশ্যন. এই কুৱেশ্যনটো 2020-22 বিএডৰ এণ্ট্ৰেঞ্চ এক্সামতে দেখা পোৱা গৈছিলে. The impact of two vehicles
can cause a lot of death to both. ইয়াত আমাক অপশ্যন দিছিলে ডেমেজ, ডেমেজেছ, ডেমেজিং আৰু ডেমেজড। ইয়াত কাৰেক্ট আনচাৰটো হয় ডেমেজ, কিয়নো ইয়াক ডেমেজ ৱৰ্ডটো চিম্পল নাউন ফৰ্মত ব্যৱহাৰ হৈছে। কিন্তু বাকী অপশ্যনকেইটা এইটো কাৰণেই কেঞ্চেল হ'ল, কাৰণ বাকী অপশ্যনকেইটাত ডেমেজিং এজ এ এডজেক্টিভ ফৰ্মত আছে, ডেমেজড ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্মত দেখা পোৱা গৈছে। নেক্সট কুৱেশ্যনটো হৈছে দ্য বয় ছেড হু ডেৰ কল ইউ এ থিপ। এইটো হৈছে এটা ডাইৰেক্ট স্পীচৰ নেৰেশ্যন হয়, ইয়াক আমি ইনডাইৰেক্ট স্পীচলৈ নিব লাগে। ইয়াত এইটো ইনডাইৰেক্ট স্পীচলৈ নিবলৈ যাওঁতে 5টা ফৰ্মুলা এপ্লাই কৰা হৈছে। প্ৰথমটো হৈছে ৰিমুভ দ্য কুৱেশ্যন মাৰ্ক। ইয়াত আমি ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলৈ নিবলৈ যাওঁতে কুৱেশ্যন মাৰ্কটো নাথাকিব। 2 নম্বৰটো হৈছে ইউজ এ ৰিপৰ্টিং ভাৰ্ব। ইয়াত ৰিপৰ্টিং ভাৰ্বটো কি আছিলে? দ্য বয় ছেড। ছেডটো হৈছে ৰিপৰ্টিং ভাৰ্ব। ইয়াত কুৱেশ্যনিং চাউণ্ড কৰা হৈছে, গতিকে ছেডটো আমি কি বুলি ক'ব পাৰোঁ? ইনকুৱাৰী বুলি ক'ব পাৰোঁ, বা আক্স বুলিও কিছুমান ক্ষেত্ৰত আমি ক'ব পাৰোঁ। থাৰ্ডটো হৈছে কিপ দ্য WH ৱৰ্ড ছেম। ইয়াত আমি হু আছে, গতিকে হুটো হু হিচাপেই ৰাখিম। ফ'ৰ্থটো হৈছে চেঞ্জ দ্য প্ৰনাউন। ইয়াত প্ৰনাউন কোনকেইটা হৈছে? ইউটো ইয়াত প্ৰনাউন হৈছে, গতিকে ইউটো যেতিয়া আমি ইনডাইৰেক্ট স্পীচলৈ নিম তেতিয়া হিম হিচাপে ব্যৱহাৰ হ'ব, কাৰণ ইয়াত থিপৰ কথা কোৱা হৈছে। দ্য বয় ল'ৰাটোৱে কৈছে, গতিকে কি হ'ব? হিম হ'ব। আৰু 5 নম্বৰ ৰুলটো হৈছে চেঞ্জ দ্য ভাৰ্ব। ইয়াত ভাৰ্ব কোনটো? হু ডেইৰ কল। ইয়াত এইটো ভাৰ্বটো চেঞ্জ হৈ হ'ব ডেইৰ টু কল। গতিকে এই অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট আনচাৰটো হ'ব দ্য বয় ইনকুৱাৰ হু ডেইৰ কল হিম এ থিপ। এইটো এটা কমন কুৱেশ্যন হয়, প্ৰায় দেখা পোৱা যায়। ডোণ্ট বি এংগ্ৰি ডেজ মি। ইয়াত এংগ্ৰিৰ লগত 2টা প্ৰিপজিশ্যন সাধাৰণতে ব্যৱহাৰ কৰা হয়, এংগ্ৰি উইথ আৰু এংগ্ৰি এট বা এবাউট। যেতিয়া আমি কোনোবা এজন ব্যক্তিৰ লগত ৰিলেট হয়, যেতিয়া আমি কোনোবা এজন ব্যক্তিৰ প্ৰতি খং উঠে, তেতিয়া আমি এংগ্ৰি উইথ ব্যৱহাৰ কৰা হয়। আৰু যেতিয়া কোনোবা এটা ছিটুৱেশ্যনৰ প্ৰতি আমাৰ খং উঠে, তেতিয়া আমি এংগ্ৰি এবাউট বা এংগ্ৰি এট ব্যৱহাৰ কৰা হয়। ফৰ এক্সাম্পল, হি ইজ এংগ্ৰি এবাউট দ্য ছিটুৱেশ্যন। গতিকে ইয়াত কাৰেক্ট আনচাৰ হ'ব ডোণ্ট বি এংগ্ৰি উইথ মি। এনেধৰণৰ কুৱেশ্যনসমূহো এক্সামত প্ৰায়ে দেখা পোৱা যায়। এ প্লেচ হুৱেৰ বাৰ্ডছ আৰ কেপ্ট। চৰাই ৰখা ঠাই। ইয়াত আমাক অপশ্যন দিছে এপিয়াৰী। এপিয়াৰী মানে হৈছে য'ত হানি বিবিলাকক ৰখা হয়। একুৰিয়াম, একুৰিয়াম য'ত মাছ ৰখা হয়। এভিয়াৰী, এভিয়াৰী মিনছ য'ত চৰাই ৰখা হয়। আৰু হাউচ, হাউচ মানে য'ত আমি মানুহবিলাক থাকোঁ। গতিকে ইয়াত কাৰেক্ট আনচাৰটো হ'ব এভিয়াৰী। নেক্সট কুৱেশ্যনটো হৈছে চুজ দ্য কাৰেক্ট চিননিম অফ দ্য ৱৰ্ড টেনিচিয়াছ। টেনিচিয়াছ শব্দটোৰ সমাৰ্থক শব্দ কি? ইয়াত টেনিচিয়াছ ৱৰ্ডটোৰ মিনিং হৈছে খুব জিদ্দি, বা আমি কিবা এটা বস্তু ধৰি ৰখা, হোল্ড কৰা কেপাচিটি। ইয়াত আমাক অপশ্যন দিছিলে ফাৰ্ষ্ট হোল্ডিং ফেক্ট, কিবা ঘটনা বা কিবা বস্তু এটা ধৰি ৰখা। অপশ্যন বি কালেক্টিং মানে সংগ্ৰহ কৰা। অপশ্যন চি ফাষ্ট ৰানিং, এইটোতো সম্ভৱ নহয়। 4 ইণ্টাৰনেশ্যনেল মানে আন্তৰ্জাতিক। গতিকে ইয়াত কাৰেক্ট আনচাৰ হ'ব হোল্ডিং ফেক্ট, কিবা এটা বস্তু ধৰি ৰখা। নেক্সট কুৱেশ্যনটো হৈছে আই হেভ নট চিন হিম চিন্স উই ডেজ স্কুল। ইয়াত আমাক অপশ্যন দিছে লিভ, লেফ্ট, লিভিং, নন অফ দ্য এবভ। ইয়াত আমি এটা কথা লক্ষ্য কৰিব লাগিব, ইয়াত চিন্স শব্দটো ব্যৱহাৰ কৰা হৈছে। চিন্স মানে হৈছে কণ্টিনিউ হোৱা, টিল নাও। আৰু ইয়াত ফাৰ্ষ্ট ফ্ৰেজত দেখা পোৱা গৈছে আই হেভ নট চিন লিখা হৈছে, মানে ইয়াক প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখা হৈছে। গতিকে এটা কথা আমি সদায় মনত ৰাখিব লাগিব, প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ লগত সদায় চিম্পল পাষ্ট টেন্স ব্যৱহাৰ কৰা হয়। গতিকে ইয়াত কাৰেক্ট আনচাৰ হ'ব লেফ্ট। আজিৰ ছেশ্যনটো ইমানেই আছিল। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।